কোনো মহিলাই এই নিউজ দেখি যদি বেয়া পাইছে মই সবৰ ওচৰত ক্ষমা বিচাৰি আছো। এইটোত মোৰ কোনো লজ্জা নাই, একবাৰ নাই, মই 10 বাৰ ক্ষমা বিচাৰিম। হঠাৎ অখিল গগৈ বৰ কথা ঘটিছে, মই কোনো কটাক্ষ কৰি কোৱা নাই, বেইজ্জত কৰাৰ কাৰণে কোৱা নাই। কিছু মিডিয়াৰ বন্ধুসকলে এইটো ইস্যু বনাই দিছে। কিয় বনাইছে আই ডোন্ট নো। মই মৌলানা বদৰুদ্দিন আজমল AUDF প্ৰেচিডেণ্ট কালি এটা প্ৰেছ কনফাৰেন্সত, মই প্ৰেছ কনফাৰেন্স কৰা নাই, প্ৰেছৰ মানুহ আহিছিল। সিসকলে হঠাৎ অখিল গগৈ বৰ কথা ঘটিছে, মই কোনো কটাক্ষ কৰি কোৱা নাই, বেইজ্জত কৰাৰ কাৰণে কোৱা নাই। মহিলাৰ কিমান মই ইজ্জত কৰোঁ, নাৰীৰ সন্মান কৰোঁ। আমাৰ হাজাৰ হাজাৰ ছাত্ৰীসকল আমাৰ লগত পঢ়ে, আমাৰ স্কুলত কলেজত আমি কি সন্মান দিওঁ এইটো গোটেই ভাৰতৰ জানে, গোটেই পৃথিৱী জানে। আৰু মহিলাৰ আমাৰ সন্মান আছে। মহিলা মোৰ নিজৰ মা মহিলা, মোৰ বহিন, মোৰ বৌ, মোৰ আত্মীয়জন, হাজাৰ হাজাৰ লাখ লাখ মহিলা আছে। এইটো মই কোনো বেইজ্জত আপমান কৰাৰ কাৰণে কোৱা নাই। বেলেগ কিছু মিডিয়াৰ বন্ধুসকলে এইটো ইস্যু বনাই দিছে। কিয় বনাইছে আই ডোন্ট নো হোৱাট ইজ দেয়াৰ ইণ্টেনশ্যন। বাট যদি এই নিউজ পাই অখিল গগৈ ৱাইফে যদি মনটো হাৰ্ট হৈছে, দুখ পাইছে, বেয়া পাইছে, বা কোনো মহিলাই এই নিউজ দেখি যদি বেয়া পাইছে মই সবৰ ওচৰত ক্ষমা বিচাৰি আছো। এইটোত মোৰ কোনো লজ্জা নাই, একবাৰ নাই, মই 10 বাৰ ক্ষমা বিচাৰিম। যে যদি কোনো এজন মানুহৰ মনত দুখ দি আছো, এইসকলে এইটো পাহৰি যাব লাগে আৰু এইটো ইস্যু নবনাব লাগে। এইটো পলিটিকেল ইস্যু হ'ব নালাগে। এইটো কাৰণে মই ক্ষমা বিচাৰিছো আৰু একবাৰ নাই 10 বাৰ ক্ষমা বিচাৰিম। মোৰ কোনো আপত্তি নাই, কোনো লজ্জা নাই। ওকে, থেংক ইউ, ধন্যবাদ, নমস্কাৰ।